তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত আৰু মহকুমা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ উদ্যোগত দেশভক্তি দিৱস উদযাপন। তামুলপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি দেশভক্তি দিৱস উদযাপন কৰা হয়। তামুলপুৰ জিলা প্ৰশাসনৰ সহযোগত তথা মহকুমা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আজি উদযাপন কৰা হয় দেশভক্তি দিৱস। আজিৰ এই কাৰ্যসূচীৰ আৰম্ভণিত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰা হয়। ইয়াৰ পিছতে জিলাখনৰ স্বাধীনতা সংগ্ৰামী মুক্তি যুঁজাৰুসকলৰ পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাখনত তামুলপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত লক্ষ্মী দত্ত, সহকাৰী আয়ুক্ত অৰুণিমা কাকতি, তামুলপুৰৰ চক্ৰ বিষয়া ইলিমা কান্দুলনা, তামুলপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মন্তুৰাম বৰা, BTRৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভা, বিশিষ্ট কবি সাহিত্যিক দ্বিজেন কুমাৰ দাস তথা অঞ্চলটোৰ কেইবাটাও আত্মসহায়ক গোটৰ মহিলা আৰু অঞ্চলটোৰ ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। এইপিনে তামুলপুৰ আৰক্ষী অধীক্ষক কাৰ্যালয়তো আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ উপস্থিতিত দেশভক্তি দিৱস পালন কৰা হয়। এনেকুৱা মহান পুৰুষসকলৰ আত্মবলিদান, তেওঁলোকৰ সৰ্বোচ্চ ত্যাগ, মহান আদৰ্শৰে আমি অসমীয়া সমাজ, ভাৰতীয় সমাজ সদায় উদ্বুদ্ধ হৈ আছোঁ। আৰু বৈচিত্ৰ্যৰ মাজত ঐক্য হিচাপে ভাৰতবৰ্ষই যিদৰে নিজৰ 200 বছৰীয়া সনাতনী সভ্যতাৰে নিজকে জীৱিকাই ৰাখিছে, ভাৰতবৰ্ষৰ এক অংশস্বৰূপে আমি অসমেও সদায় নিজৰ কৃষ্টি, সভ্যতা, অতীত সকলো লৈ আমি গৌৰৱান্বিত। আৰু আজি সেই নিশ্চিতভাৱে কোনোবা পৰা সেই প্ৰভাৱ কিবা সেই বেয়া দিশটো আমাৰ পৰিয়ালৰ ওপৰত পৰিব। গতিকে সেইকাৰণে আমি প্ৰত্যেকেই দায়িত্ব হিচাপে লৈ এই এটা ব্যাধিবিলাক, এই বেয়া বস্তুবিলাকক সমাজৰ পৰা সম্পূৰ্ণ ধ্বংস কৰাৰ কাৰণে মই সকলোকে যাতে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰে, নজৰ দিয়ে, তাৰ কাৰণে আহ্বান কৰিম। আৰু আমাৰ তামোলপুৰখন এখন ভাল সমাজ, আমি বহু জাতি জনগোষ্ঠী ইয়াতে আমি একেলগে এই বসবাস কৰিছোঁ সুন্দৰ আৰু শান্তিপূৰ্ণভাৱে। গতিকে এনেকুৱা এখন সমাজত এনেকুৱা ধৰণৰ ব্যাধিবিলাকে কোনোপধ্যে যে মাক ধৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে একত্ৰিত হৈ কাম কৰিব লাগিব। যদি আহে আহিল আৰু যদি নাহে পৰৱৰ্তী সময়ত আৰু এটা ক্লু দিয়া হয় যে তেখেতে এবাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ উপস্থিতি কলিকতা এটা বাংলা কবিতা পাঠ কৰিছে, যাৰ কাৰণে সেই সময়ত তেখেতক দেখি দেখি ৰবীন্দ্ৰনাথ ঠাকুৰ আকৃষ্ট হৈছিল। আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতৰ জীয়ৰী সেই মানুহজনলৈ দিয়া দিবলৈ সন্মতি প্ৰদান কৰিছিল। আৰু উত্তৰটো হৈছে এইটোৱে তৰুণৰাম ফুকন। গতিকে এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰেষ্টিং কথাৰ মাজত তৰুণৰাম ফুকন আছে। আৰু আপোনালোকে জানি ভাল পাব যে অসমৰ আমি এতিয়া স্বায়ত্ত শাসন এনেকুৱা ধৰণৰ কথাবিলাকৰ সৈতে চিনাকি ছাত্ৰ-ছাত্ৰীসকলে জানে। স্বায়ত্ত শাসিত অঞ্চল, স্বায়ত্ত শাসন। অসমক প্ৰথমখন স্বায়ত্ত শাসিত অঞ্চল হিচাপে ঘোষণা কৰিবলৈ আন্দোলন কৰা, ইংৰাজৰ বিৰুদ্ধে আহ্বান জনোৱা, দাবী জনোৱা প্ৰথম মানুহজন আছিল তৰুণৰাম। সকলোৱে তৰুণৰাম ফুকনৰ জন্মস্থান, মৃত্যু সম্পৰ্কে জানো। কিন্তু তৰুণৰাম ফুকন এইকাৰণেই দুৰ্দান্ত সাহসী আৰু দেশপ্ৰেমৰ অতীত বহল অৰ্থত ভাৰতবৰ্ষৰ এগৰাকী দেশপ্ৰেমী হোৱাৰ উপৰিও তেওঁ প্ৰথম অসমীয়া, অসমৰ এগৰাকী অন্যতম সন্মানীয় পুৰুষা। এইকাৰণে যে অসমক ইংৰাজৰ শাসনৰ পৰা মুক্ত কৰি অসমখন নিজৰ দৰে চলিব পৰাকৈ সেই সামৰ্থ্য আৱিষ্কাৰ কৰি অসমৰ বাবে স্বায়ত্ত শাসন দাবী কৰা মানুহ আছিল। হয়, আজি আমি অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী তামুলপুৰ জিলা প্ৰশাসনৰ ফালৰ পৰাও ৪ৰ্থ দেশভক্তি দিৱস বিভিন্ন কাৰ্যসূচীৰে আমি উদযাপন কৰিলোঁ। ইয়াত আজি আমাৰ SRLMৰ জীৱিকা সখী, বিভিন্ন বিভাগৰ বিষয়া, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীসকল তথা আমাৰ বড়ো স্বায়ত্ত শাসিত পৰিষদৰো MCLকে আদি কৰি আমাৰ যুৱ বঁটা বিজয়ী বিশিষ্ট অতিথি সকলোৰে সহযোগত খুব ভাল ধৰণে আমি তাৎপৰ্যপূৰ্ণভাৱে এই অনুষ্ঠানটি আজি আমি আয়োজন কৰিলোঁ। আৰু ইয়াৰ উদ্দেশ্যই হৈছে আমাৰ যুৱ প্ৰজন্মৰ মাজত
দেশভক্ত তৰুণৰাম ফুকনৰ দৰে এজন মহান ব্যক্তি তথা অনুষ্ঠান তেখেতৰ কৰ্মৰাজিক আমি সশ্ৰদ্ধ সোঁৱৰণ কৰিলোঁ আৰু লগতে তেওঁৰ যি জীৱনাদৰ্শ তেওঁ যি দেশপ্ৰেম তেওঁ যি জাতীয়তাবোধ অসমৰ প্ৰতি তেওঁ যি অগাধ ভালপোৱা সেই ভালপোৱাৰে যাতে আমি তৰুণ প্ৰজন্মক উঠি অহা প্ৰজন্মক যাতে আমি উদ্বুদ্ধ কৰিব পাৰোঁ আৰু লগতে সমাজলৈও যাতে আমি এটা সুস্থ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ তাৰ কাৰণে আমি আজি এই অনুষ্ঠানটি আয়োজন কৰিলোঁ আৰু আমি ইয়াৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো ধন্যবাদ জনাইছোঁ আমাক এই অনুষ্ঠানটো পালন কৰিবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ। তামোলপুৰৰ পৰা সুমন ঘৰতলা ৰিপৰ্ট অসম টুডে।